তাই নাজানে তাই যে আজি অকলশৰীয়া হ'ল। পাহি বুলি মাতিবলৈ নাই আৰু পিতৃ মাতৃ। ভৰলুৰ বিধ্বংসী অগ্নিকাণ্ডত তাইৰ কাষৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল পিতৃ মাতৃ। দেওবাৰে আছিল পাহিৰ জন্মদিন। পাহিক দেওবৰীয়া আৰ্ট স্কুলত থৈ অহাৰ পাছতেই পিতৃ দেৱব্ৰত চৌধুৰী ব্যস্ত হৈ পৰিছিল পাহিৰ জন্মদিনৰ আয়োজনত। পূজা এভাগৰো আয়োজন কৰিছিল পিতৃ দেৱব্ৰত চৌধুৰী আৰু মাতৃ পম্পী চৌধুৰীয়ে। পূজা আছিলে, বাৰ্থডে আছিলে, বাৰ্থডে থাকোঁতে আজি সিহঁতে পাৰ্টি দিছিলে নে দুপৰীয়া চবকে ভাত খাব মাতিছিলে। কিন্তু তেতিয়াই যেন ঘটিল সেই নঘটিবলগীয়া ঘটনাটো। তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত নিমিষতে শেষ হৈ গ'ল পাহিৰ পিতৃ মাতৃ। এতিয়াও পাহিয়ে নাজানে তাইৰ পিতৃ মাতৃৰ মৃত্যুৰ কথা। মাথো ঘৰখনত এতিয়া পৰি ৰৈছে কেৱল ছাই। অগ্নিৰোধ ঘৰখনত পৰি আছে পাহিৰ জন্মদিনৰ বাবে পিতৃ মাতৃয়ে অনা উপহাৰসমূহ। বিচনাতে পৰি ৰৈছে পাহিৰ পুতলা। জন্মদিনৰ বাবে মাছো আনিছিল মাংসও, কিন্তু সকলো পৰি ৰৈছে এতিয়া কেৱল পাকঘৰত। গমেই পোৱা নাই এতিয়াও যে মাক দেউতা আহিব, বাৰ্থডে কেক আনিব, এই কথা কৈ আছে। দুখ লগা বিৰাট দুখ। তেওঁলোকৰ কি ক'ব আৰু একো থকাৰ নোহোৱা হৈ গৈছে। অতি ভাল দম্পতি আছিল পাটাচাৰকুছিৰ দেৱব্ৰত চৌধুৰী আৰু পম্পী চৌধুৰী। সকলোৰে লগত মিলি যাব পৰা দেৱব্ৰত চৌধুৰী আৰু পম্পী চৌধুৰী বহুদিন ধৰি ভাড়াতীয়া হিচাপে আছিল পোষ্ট অফিচৰ বিল্ডিঙৰ ৩য় মহলাত। আৰু এই ঘৰখনত হাঁহিৰ দিনটোতে এতিয়া বৈছে কেৱল বিষাদৰ বন্যা। সিহঁতৰ ফেমিলি খুব মৰমীয়াল ফেমিলি আছিল আৰু ভালে ভালে আছিল। আৰু ছোৱালীৰ বাৰ্থডে দিনাখন আৰু সিহঁতে মাকে চব ৰেডি কৰি আছে, তাৰ মাজতে জুইটো লাগি গ'ল। প্ৰায় ১ ঘণ্টা ধৰি আবদ্ধ হৈ আছিল জুইৰ মাজত ১ ঘণ্টা ১.৫ ঘণ্টা। ওচৰ লোক ফায়াৰ ব্ৰিগেড আহিছিল, ফায়াৰ ব্ৰিগেড আহি কিনে পানী মাৰিছে। চেষ্টা কৰিছে মালিকে, বিল্ডিং মালিকে চেষ্টা কৰিছে। সিহঁতৰ ফেমিলি খুব মৰমীয়াল ফেমিলি আছিল আৰু ভালে ভালে আছিল। আৰু ছোৱালীৰ বাৰ্থডে দিনাখন আৰু সিহঁতে মাকে চব ৰেডি কৰি আছে, তাৰ মাজতে জুইটো লাগি গ'ল। প্ৰায় ১ ঘণ্টা ধৰি আবদ্ধ হৈ আছিল জুইৰ মাজত ১ ঘণ্টা ১.৫ ঘণ্টা। ওচৰ লোক ফায়াৰ ব্ৰিগেড আহিছিল, ফায়াৰ ব্ৰিগেড আহি কিনে পানী মাৰিছে। চেষ্টা কৰিছে মালিকে, বিল্ডিং মালিকে চেষ্টা কৰিছে। মালিগাঁৱৰ পৰা হাইদৰ আলীৰ ৰিপৰ্ট, অসম লাইভ 24।